মেম্বাৰ কেইজন পাৰ ৱাৰ্ড পঞ্চায়ত ৱাৰ্ড অৰ পাৰ গাঁও বুঢ়া বুলি ক'লে এখন গাঁৱত কেতিয়াবা দুটা তিনিটালৈকে ৱাৰ্ড থাকে কিন্তু বেসিক যেটো আমি যদি খুব ট্ৰান্সপাৰেন্টলি চাওঁ যে পাৰ ৱাৰ্ডৰ ওপৰত এজন গাঁও পঞ্চায়তৰ মেম্বাৰ আছে আৰু ৱাৰ্ডৰ ভোটাৰ লিষ্টত ইউজুৱেলি 1000 মানুহ থাকে সো 1000 মানুহ মানে ইট ইজ 200 ফ্যামিলি পাৰ ৱাৰ্ড 200 ফ্যামিলি হ'ব আৰু যদি গাঁও বুঢ়া বুলি ধৰো কাৰোবাৰ ৰেভিনিউ ভিলেজ ডাঙৰ কাৰোবাৰ তল কিন্তু লাড হিচাপত ধৰিলে হয়তো আৰু ডাঙৰে হ'ব কিন্তু আমি ধৰি ল'ব লাগে যে আমাৰ বেসিক ইউনিট উইল বি দা ৱাৰ্ড বিকজ ৱাৰ্ডত আমাৰ এজন ৱাৰ্ড মেম্বাৰ আছে আৰু ৱাৰ্ডটোত এটা গাঁও বুঢ়াবিলাকেও জানে যে এইটো পঞ্চায়তৰ ৱাৰ্ড বা গাঁৱৰ আণ্ডাৰত সেইটো আমি চুবুৰী বুলি ক'ব পাৰো দুটা বা এটা হেলমেট লগাই এটা ৱাৰ্ড মেম্বাৰ হয় আৰু প্ৰত্যেক ৱাৰ্ডত চৰাইদেউ আৰু শিৱসাগৰ ডিস্ট্ৰিক্টত 200তকৈ বেছি ফ্যামিলি ইউজুৱেলি নাথাকে লোৱাৰ আসামত কথাটো বেলেগ আপাৰ আসামত বিশেষকৈ শিৱসাগৰ আৰু চৰাইদেউ জিলাত 200তকৈ ওপৰত নাথাকে নাও পাৰ ৱাৰ্ড যদি আমি 200 বুলি ধৰো তেতিয়ালে শিৱসাগৰত আমাৰ জিপিত ৱাৰ্ড কেইটা আছে কিন্তু টাউনত ডিমো টাউন সোণাৰী টাউন মামৰা টাউন ইয়াতে মানুহ ডেফিনেটলি বেছি থাকিব কাৰণ টাউনৰ ৱাৰ্ডৰ সংখ্যাটো বেছি এতিয়া ইয়াৰ ভিতৰত এফেক্টেড ৱাৰ্ড কোনখিনি কিছুমান ভিলেজ এফেক্টেড নহয় কিছুমান ভিলেজ আমাৰ এফেক্টেড হয় এই এফেক্টেড ভিলেজখিনিত অহা কালিৰে পৰা আমাৰ প্ৰয়াস হ'ব লাগে যে যেটো আমি পেকেট বনাইছো কিট বনাইছো যে পাৰ ৱাৰ্ড গাঁৱত আমি এফেক্টেড নন এফেক্টেড মানুহক মই ৰিলিফ দিব কোৱা নাই কাৰণ দিজ উইল ক্ৰিয়েট কনফিউজন যিখিনিত পানী হৈছে কোনোবা পঞ্চায়তত পানী হোৱা নাই তাতে গৈ খোৱা বস্তু দিয়াৰ প্ৰয়োজন নাই বৰঞ্চ পানী নোহোৱা মানুহখিনিয়ে পানী হোৱা মানুহখিনিক সহায়হে কৰিব তেওঁলোকক আমি ৰিলিফ দিয়াৰ প্ৰয়োজন নাই বৰঞ্চ যাৰ পানী হোৱা নাই তেওঁলোকে পানী হোৱা মানুহখিনিক সহায় কৰিব নোহোৱা মানুহৰ জাগাত ৰিলিফ বিতৰণ কৰিব নালাগে কাৰণ তেতিয়া বানপানী হোৱা মানুহখিনিয়ে মনত বেয়া পায় আৰু নোহোৱা জাগাত ৰিলিফ বিতৰণ কৰিলে কোনে পালে কোনে নাই পোৱা কাজিয়া পেচাল আৰম্ভ হ'ব কাৰণ যেহেতু তাত পানী নাই মানুহৰ প্ৰয়োজন নাই অমুকক কিয় দিলে তমুকক কিয় নিদিলে তাত পানী নাই সেইকাৰণে আপোনালোকে য'ত পানী হোৱা নাই তালৈকে ৰিলিফৰ কথাটো চিন্তা নকৰিব এতিয়া পাৰ ৱাৰ্ডত যদি আমি 200 ধৰো সুশান্ত তোৰ সমষ্টিত টোটেল ৱাৰ্ড কিমান আছে আমাৰ এতিয়ালৈকে 13টা পঞ্চায়তত এফেক্ট হৈছে এফেক্ট হ'ব 10টাকৈ ৱাৰ্ড means 130 ward তো 113 to 200 200 হলে মোৰ 26000 that means you কিন্তু মই ধৰিছো 250 কে ঠিক আছে তই 250 কৈ ধৰ তোৰ 130 ৱাৰ্ড ইনটু 250 so took around 32500 2500 তেনেকে শিৱসাগৰতো কিমানে হ'ব ৰাফলি হয় তেনেকৈ হ'ব নাজিৰাত কিমান হ'ব নাজিৰাত কিমান হ'ব 27 ward 27টা ৱাৰ্ড ময়ূৰ ক 270টা ৱাৰ্ড দ্বাৰা 270টা ৱাৰ্ডত তই এফেক্ট হৈছ নহয় জানো এতিয়া আৰু এটা কথা মই আহি 5 মিনিট মোৰ দেৰি হ'ল মানে আমাৰ 70% জেগাতে আমি এতিয়াও পাবগে পাইছো 30% জেগাত আমি ষ্টিল এতিয়াও যাব পৰাই নাই আমি এতিয়াও নাও ঠিক কৰি আছো চিষ্টেম বনাব লাগিব এতিয়াও আমি মানে যাব পৰাই নাই কেলে ৰাস্তাবিলাকত এতিয়াও বহুত পলম আছে আমি জেচিবি অটৰাইছে যদিও ট্ৰেক্টৰো নাযায় কিছুমান জেগাত এতিয়া তেনেকুৱা জেগা আমাৰ 30% এতিয়াও ষ্টিল আছেই
100% আমি এতিয়া পাবগৈ পৰা নাই আৰু 100% আমি আৰু কাইলৈও আমি নাপাওঁগৈ আমাৰ কাৰণে পচিবল নহয় সেইটো জেগা আমি জেগা আমাৰ বহুত আছে সেনেকুৱা মানে নাজিৰা 30% জেগা আছে 30% জেগা এতিয়াও আছে আৰু যিটো মেজৰ এফেক্টেড সেইখিনি জেগা আমি এতিয়ালৈকে পাবগৈ পৰা নাই আমাৰ মানে ডাঙৰ চেলেঞ্জ যে সেইখিনি মানুহৰ ওচৰত আমি এতিয়ালৈকে পানী এটুপো পেলাবগৈ পৰা নাই কিন্তু যাবলৈ আমাৰ একো ব্যৱস্থাই নাই কোনো কাৰণতে নাওলৈও আমি যাব অসুবিধা হৈছে সেইখিনি জেগাত আমি এয়াৰ ড্ৰপিং কৰাব পৰা নাই নেকি সেইখিনি জেগাত এয়াৰ ড্ৰপিং তেওঁলোকে সেইখন কৰিছিলে কিন্তু এয়াৰ ড্ৰপিং কৰাৰ পিছত মানুহবিলাকে কৈছে ইমান কম ডুবিছে এয়াৰ ড্ৰপিঙত 200 মানুহ থাকে 10টা পেকেট পেলাই থৈ আহে সেইটো মানে আমাৰ চৰকাৰখনে ইমেজটো বেছিয়ে বেয়া কৰি দিছে 10টা বা 20টা পেকেট পেলাই দিয়ে 200-300 মানুহ হয় সেইটো কাৰণে আমাৰ কাৰণে মানুহখিনি তলত কাজিয়া পেচাল লাগিব তলত কাজিয়া পেচাল হৈ যায় সেইকাৰণে 30% জেগাত আমি ষ্টিলকে পাবগৈ পৰাই নাই আৰু আমি কাইলৈ সেইটো জেগাত পাবগৈ নোৱাৰো এইটো কোনটো পঞ্চায়ত এইটো আমাৰ আছে সজাবেটা পঞ্চায়তত কমল চাপৰি বুলি জেগা আছে কমল চাপৰিত আমি পৰহিয়ে মাল পঠিয়ালো কিন্তু আজিলৈকে আমি যাব পৰা নাই আমাৰ মন্ত্ৰী পঞ্চায়ত আছে ৰৌদ পঞ্চায়ত আছে বিহুবন আমি এটি অলপ দেৰি আগত মাল পঠিয়াইছো এটা জেগাত যেনেকুৱা হৈছে আমাৰ তেনেকে ধৰণে মহপুখুৰী জেগাত আছে পঞ্চায়তত কিছুমান জেগাত আমি এতিয়াও পঠিয়াব পৰা নাই ইমান পলস আছে ইয়াত আহিলা কম আছে গাড়ী আছে চাউল আছে দাইল আছে কিন্তু আমি হেৰিটো বোকাটো অঁতৰাই দিলেও পলসটো অঁতৰাই দিলেও গাড়ী নাযায় তেনেকুৱা কণ্ডিশ্যনো আছে আৰু তাতে নাও নচলে এতিয়া নাও নচলে পানী নাই ওকে মানে পলসৰ কাৰণে যাব পৰা নাই কাৰণ পলসৰ কাৰণে যাব পৰা নাই নাও টকা হলেতো হৈ গ'ল পানী টকা হলে এতিয়া আমাৰ জেচিবি দি পাৰি নে নোৱাৰি উলিয়াব জেচিবি দি ইমান পচিবলে নহয় জেচিবি দি উলিয়াব তাৰ উপায় কি কৰিছে উপায় সেইকাৰণে চবেই সেইটো আমি মানে একো কৰিবই পৰা নাই সেইটো কাৰণে